নমস্কাৰ জ্যোতি পাঠশালালৈ স্বাগতম মোৰ নাম জ্যোতিষ্ম বৰা আগন্তুক হ'বলগীয়া আসাম হায়াৰ সেকেন্ডাৰী টেট আৰু হাইস্কুল টেট অৰ্থাৎ টেটকাম ৰিক্ৰুইটমেণ্টৰ সিলেবাছ অনুসৰি আমাৰ চেনেলত সকলো ভিডিঅ' ষ্টেপ বাই ষ্টেপ বিনামূলীয়াকৈ আপলোড কৰা হ'ব গতিকে ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক উৎসাহ প্ৰদান কৰে যেন ধন্যবাদ আজিৰ আমাৰ বিষয় হৈছে কনসেপ্ট অফ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বৃদ্ধি আৰু বিকাশৰ ধাৰণা বৃদ্ধি আৰু বিকাশৰ ধাৰণা জনা আগতে আমি দুখন চিত্ৰ দেখুৱাইছো চাই লওক প্ৰথম চিত্ৰখনত কি আছে যে কেইটামান গছপুলি আছে যে সৰুৰ পৰা কিদৰে ডাঙৰ হৈ মানে মূল পুলিটো হৈছেগৈ হেতু দেখুৱা হৈছে আৰু দুই নম্বৰটো চক আমাৰ মানুহৰ জীৱনটোৰ বিষয়ে দেখুৱা হৈছে যে কেঁচুৱা অৱস্থাৰ পৰা আমি কেনেদৰে ষ্টেপ বাই ষ্টেপ ডাঙৰ হৈ মানে আমি কি পাওঁগে বৃদ্ধা অৱস্থা পাওঁগে গতিকে এই বস্তু দুটাৰ পৰা আমি জানিব পাৰিম যে মানে আমাৰ জীৱনৰ যোনটো ধাৰণা সেই জীৱনৰ ধাৰণাটোকে বৃদ্ধি আৰু বিকাশৰ ধাৰণা বুলি আমি অভিহিত কৰিব পাৰিম এই প্ৰথম যোনখন ছবি দেখিছে প্ৰথম মানে যোনখন মানুহৰ যোনটো বিকাশৰ স্তৰ ইয়াত আচলতে কেঁচুৱা কালৰ পৰা দেখুৱা হৈছে যদিও আমি গৰ্ভাৱস্থাৰ পৰা দেখুৱাব লাগে অৰ্থাৎ মাকৰ পেটত থকাৰ পৰা অৰ্থাৎ জন্মৰ প্ৰাগ মুহূৰ্তৰ পৰা মৃত্যুৰ তৎমুহূৰ্তলৈকে জন্মৰ মানে আগৰ পৰা মৃত্যুৰ তৎমুহূৰ্তলৈকে অৰ্থাৎ যেতিয়ালৈকে এজন শিশু মৃত্যু নহয় বা এজন ব্যক্তিৰ মৃত্যু নহয় প্ৰথম অৱস্থাততো শিশু থাকে তাৰপিছত ব্যক্তি হয়গে ন মৃত্যুৰ তৎমুহূৰ্তলৈকে যোনটো প্ৰক্ৰিয়া চলি থাকে সেই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰিম যে আমি বিকাশ বুলি ক'ব পাৰিম গতিকে বিকাশৰ ধাৰণাটো আমি তেনেধৰণে ল'ব পাৰিম এতিয়া চাওঁ বৃদ্ধিৰ সংজ্ঞা কি বৃদ্ধিৰ সংজ্ঞা মিনিং অফ গ্ৰোথ বৃদ্ধি বুলি যদি কওঁ এই দুইটা বস্তু প্ৰায় একে লাগে কিন্তু এখন চিত্ৰ দেখুৱাইছোঁ চাই লওক এইখন এটা স্ক্ৰীনশ্বটে হয় ইয়াৰ পৰা যদি আমি চাব যাওঁ ইয়াতো একেটা কথাই লিখিছে যে জন্মৰ পূৰ্ব অৱস্থাৰ পৰা ভ্ৰূণৰ হাত ভৰি দেহৰ অংগ পতংগ মস্তিষ্ক মাংসপেশী স্নায়বিক গ্ৰন্থ প্ৰাচনতন্ত্ৰ হৃদযন্ত্ৰ দেহ কংকাল আৰু অন্যান্য অংশসমূহ গ্ৰহ দি তোলা প্ৰায় 25 বছৰ বয়সলৈকে এই বৃদ্ধিটো চলা দেখা যায় আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে পৰিৱৰ্তন হয় বৃদ্ধি এইখিনিতে আন এখন চিত্ৰ চাই লওক আপোনালোকে এই চিত্ৰখনত যদি আমি বিকাশৰ স্তৰসমূহৰ বিষয়ে জানিব বিচাৰোঁ বিকাশৰ পৰ্যায়সমূহৰ বিষয়ে জানিব বিচাৰোঁ তেতিয়া আমি ক'ব পাৰিম যে মানুহৰ বিকাশ কি ধৰণে হ'ব পাৰে এটা হৈছে যে ছ'চিয়েল অৰ্থাৎ সামাজিক ধৰণে হ'ব পাৰে এটা হৈছে ফিজিকেল শাৰীৰিক ধৰণে হ'ব পাৰে শাৰীৰিকভাৱে হ'ব পাৰে ইম'চনেল আৱেগিকভাৱে হ'ব পাৰে আৰু মেণ্টেল মানসিকভাৱে হ'ব পাৰে আৰু বিভিন্ন ধৰণে হ'ব পাৰে বিভিন্ন ধৰণৰ বিকাশ হয় কিন্তু প্ৰধান এই চাৰিটা ভাগ বুলি আমি বিকাশৰ ক'ব পাৰোঁ এই বিকাশৰ যোন প্ৰধান ভাগখিনি আছে এই প্ৰধানখিনিৰ ভিতৰত যোনটো ফিজিকেল যোনটো শাৰীৰিক বিকাশ এই শাৰীৰিক বিকাশটোক আমি বৃদ্ধি বুলি ক'ব পাৰোঁ বুজি পাইছে কথাখিনি এই যোনটো শাৰীৰিক বিকাশ আমাৰ যোনটো শৰীৰৰ যোনটো বিকাশ হয় বাহ্যিকভাৱেও হ'ব পাৰে আভ্যন্তৰীণভাৱেও হ'ব পাৰে উদাহৰণস্বৰূপে যদি চাবলৈ যাওঁ এটা ল'ৰা কিমান ওখ হৈছে এটা ল'ৰা ওখ নে চাপৰ এটা ল'ৰা শকত নে ক্ষীণ তেনেকুৱা ধৰণৰ যোনবিলাক পৰ্যায় থাকে ওজন উচ্চতা দৈৰ্ঘ্য সেইবিলাক বস্তু কি হৈছে যে আমাৰ কিহত আহিব বৃদ্ধিত আহিব ঠিক আছে আৰু যোনবিলাক আভ্যন্তৰীণ বিকাশ মানে আভ্যন্তৰীণ বৃদ্ধি মানে শৰীৰৰ ভিতৰৰ আভ্যন্তৰীণ মানে হৈছে ভিতৰৰ অংগ যেনে মাংসপেশীৰ বৃদ্ধি মস্তিষ্কৰ বৃদ্ধি স্নায়বিক গঠনৰ বৃদ্ধি সেইবিলাকো কি হৈছে যে বৃদ্ধিৰ ভিতৰতে পৰিব বৃদ্ধি মানে আভ্যন্তৰীণভাৱেও হয় বাহ্যিকভাৱেও হয় কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে বৃদ্ধি আমি কি কৈছে একদম চিম্পলকৈ ক'বলৈ গ'লে শাৰীৰিক বিকাশক আমি বৃদ্ধি বুলি ক'ব পাৰোঁ আৰু এক ধৰণে ক'ব পাৰোঁ যোনখিনি বস্তু আমি জুখিব পাৰোঁ মানে সাংখ্যিক আকাৰত লিখিব পাৰোঁ যে এটা ল'ৰা কিমান বোলে 5 ফুট ওখ বা 5.2 ইঞ্চি ওখ সেই বস্তুটো লিখিব পাৰোঁ বোলে 50 কেজি 10 কেজি 20 কেজি জুখিব পাৰোঁ সাংখ্যিক আকাৰত লিখিব পাৰোঁ গাণিতিক আকাৰত লিখিব পাৰোঁ সেইখিনিকে আচলতে বৃদ্ধি বুলি কোৱা হয় ঠিক আছে ই মানে পৰিমাণগত হয় বৃদ্ধিটো ঠিক আছে আৰু বৃদ্ধি যদি মাতৃ গৰ্ভত বৃদ্ধি 3টা পৰ্যায়ত পোৱা যায় এইটোৰ বিষয়ে মন কৰিব লাগিব প্ৰথমটো হৈছে যে ডিম্বকোষৰ পৰ্যায় দুই নম্বৰটো হৈছে ভ্ৰূণৰ প্ৰাথমিক পৰ্যায় আৰু তিনি নম্বৰটো হৈছে পৰিপুষ্ট ভ্ৰূণৰ পৰ্যায় এই বস্তুখিনি একেলগে আমি বৃদ্ধি বুলি ক'ব পাৰোঁ এতিয়া প্ৰশ্ন কেনেদৰে আহিব বুলি যদি কওঁ ইয়াত আমি বিকাশৰ ধাৰণাৰ বিষয়ে যাব লাগিব প্ৰথম আমি বৃদ্ধিৰ ধাৰণাটোকে কৈ লৈছোঁ প্ৰশ্ন এইদৰে আহিব যাতে আমি কৈছোঁ যে বৃদ্ধিটো পৰিমাণগত হয় বিকাশ আমি পৰৱৰ্তী সময়ত পাম যে বিকাশটো গুণগত হয় এনেধৰণে প্ৰশ্ন আহিব পাৰে এটা প্ৰশ্ন মই দি দিছোঁ এজন শিশুৰ ওজন 25 কেজি গতিকে ই কিহক বুজাব ই শিশুজনৰ বৃদ্ধিক বুজাব ই শিশুজনৰ বিকাশক বুজাব ই শিশুজনৰ বৃদ্ধিকো বুজাব পাৰে বিকাশকো বুজাব পাৰে এতিয়া উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰক ইয়াৰ উত্তৰটো মই একেবাৰে শেষত দি আছোঁ কি হ'ব বৃদ্ধি হ'বনে বিকাশ হ'বনে দুয়োটা হ'ব ঠিক আছে
এতিয়া আমি বৃদ্ধি জনাৰ পিছত বিকাশৰ কনচেপ্টটো জানি লওঁ কনচেপ্ট অফ ডেভেলপমেণ্ট বিকাশৰ অৰ্থটো কি আছে যে বৃদ্ধিৰ অৰ্থটো যোনটো আমি পাই আহিছোঁ যে শাৰীৰিক গঠনৰ কথা কয় আৰু বিকাশে কি কৈছে যে শাৰীৰিকো ক'ব মানসিকো ক'ব আৱেগিকো ক'ব আৰু কি ক'ব যে সামাজিকো ক'ব মানে সকলোবিলাক মিলাই অৰ্থাৎ মানে বৃদ্ধি বস্তুটো হৈছে সৰু হ'ল আৰু বিকাশ বস্তুটো হৈছে ডাঙৰ একদম সিম্পলকৈ ক'বলৈ গ'লে বিকাশৰ আকাৰটো হৈছে বহল বিকাশ হৈছে যে এক সামগ্ৰিক প্ৰক্ৰিয়া বিকাশৰ পৰিসৰ বহল বিকাশৰ প্ৰকৃতি ডাঙৰ তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে এতিয়া বিকাশটো কি ক্ষেত্ৰত আহিব পাৰে আগতে কৈছোঁ দৈহিক মানসিক আৱেগিক সামাজিক সকলো দিশৰ পৰা আহিব পাৰে এতিয়া উদাহৰণস্বৰূপে যদি চাবলৈ যাওঁ এজন ল'ৰাৰ আমি কৈছোঁ যে 25 কেজি ৱেইট হ'ল সি হৈছে বৃদ্ধি হ'লে আৰু এজন ল'ৰাৰ মানসিকতাটো মানে 25 বছৰত কিমান বৃদ্ধি হৈছে তাৰ থিংকিং কেপাচিটিটো কিমান হৈছে এজন ল'ৰাৰ আইকিউটো বাঢ়িছে নে নাই বঢ়া যদি বাঢ়িছে তেনেহ'লে ডেভেলপমেণ্ট হৈছে যদি নাই বঢ়া তেনেহ'লে ডেভেলপমেণ্ট নাই হোৱা আৰু লগতে কৈ দিছোঁ যোনটো যে 25 কেজি বুলি যে কৈছোঁ যোনটো বৃদ্ধি সেই বৃদ্ধিটোও কিন্তু বিকাশৰ ভিতৰতে পৰিব নহয় এজন ল'ৰা যে 25 কেজি হৈছে সেইটো কিন্তু তাৰ বিকাশৰ ভিতৰতে পৰিব মানে বিকাশৰ এটা অংশস্বৰূপ হৈছে বৃদ্ধি বুজি পাইছে বিকাশৰ এটা অংশ মাত্ৰ এটা অংশ বুজি পাইছে যদি বিকাশক যদি আমি 100% বুলি ধৰি লওঁ তেতিয়া হৈছে সেই 100%ৰে 25% এটা বা 20% এটাক আমি বৃদ্ধি বুলি ধৰি ল'ব পাৰোঁ মানে বিকাশৰ ভিতৰতে বৃদ্ধিটো সোমাই থাকে কিন্তু বৃদ্ধিৰ ভিতৰত বিকাশটো সোমাই নাথাকে গতিকে মানসিক কথাও ক'ব পাৰিব যে আৱেগিক সমস্যাত ভুগি আছে আৱেগিক চিন্তাধাৰাৰ কথা ক'ব পাৰিব সেইবিলাক চব বিকাশৰ ভিতৰতে পৰিব গতিকে আৰু কি হ'ব যে দুইটা বৃদ্ধি আৰু বিকাশ দুইটা হৈছে কি হৈছে যে মানে কণ্টিনিউৱাছ প্ৰচেছ ধাৰাবাহিক প্ৰক্ৰিয়া অবিৰতভাৱে চলি থাকে কিন্তু বৃদ্ধিটো এটা সময়ত নিৰ্দিষ্ট সময়ত স্থিৰ হৈ যায় ইয়াৰ লগত ক্ষেত্ৰটোৰ লগত অকণমান বিতৰ্কিত হৈ যায় কিন্তু তথাপিতো কেতিয়াবা কয় যে কিছুমান বৃদ্ধি জীৱন জুৰি চলি থাকে কিছুমান বৃদ্ধি নচলে কিন্তু তথাপিতো বৃদ্ধি এটা নিৰ্দিষ্ট সময়ত স্থিৰভাৱে স্থবিৰ হৈ যায় ঠিক আছে প্ৰায় 25 বছৰমান বয়সত মই আগতে স্ক্ৰীনশ্বটটো দেখুৱাই আহিছোঁ কিন্তু বিকাশটো কি হৈছে যে গোটেই জীৱন জুৰি থৈ দিলে ফৰ এক্সাম্পল ধৰি ল'লোঁ এজন ল'ৰাই ইংৰাজী নাজানে সি এজন ল'ৰা ব্যক্তি বুলি ধৰি লৈছোঁ আৰু 50 বছৰমানলৈকে ইংৰাজী নাজানে তাৰপিছত ইংৰাজী শিকিবলৈ লৈছে 50 বছৰৰ পিছৰ পৰা আৰু সি ধৰ 55 বছৰমানত ইংৰাজী ক'ব পৰা হ'ল লিখিব পৰা হ'ল মানে অলপ তাৰ কিবা এটা হ'ল গতিকে তেওঁৰ বিকাশ সেইটো সময়তো সৃষ্টি হৈছে এতিয়া ধৰ আমাৰ শিক্ষা ব্যৱস্থাত যদি ক'বলৈ যাওঁ এতিয়া লাষ্টত মানে যোনটো আইচিটিৰ ব্যৱহাৰটো কম্পিউটাৰ বুলিয়ে কৈছোঁ আৰু কম্পিউটাৰ ব্যৱহাৰটো কি কৈছে যে খুব মানে শেষলৈ দিয়া হৈছে লাষ্টৰ ধৰ 5 বছৰ 6 বছৰত আইচিটি ব্যৱহাৰটো অতি প্ৰয়োজনীয় হৈ পৰিছে কিন্তু যোনখিনি বয়সীয়াল শিক্ষক তেওঁলোকে ধৰ বিশেষ আইচিটি ব্যৱহাৰ নাজানে কিন্তু তেওঁলোকে 55-50 এজতো আইচিটি ব্যৱহাৰৰ বিষয়ে শিকিছে মোবাইল ব্যৱহাৰৰ বিষয়ে শিকিছে কম্পিউটাৰ ব্যৱহাৰৰ বিষয়ে শিকিছে অৰ্থাৎ তেওঁলোকৰ বিকাশটো সেইকণত হৈছে কিন্তু বৃদ্ধিটো যিহেতু শাৰীৰিক 25 বছৰৰ পিছত কোনো ওখ নহয় 25 বছৰৰ পিছত কোনো চাপৰ নহয় চাপৰটোতো ইনো নহয় মানে কথাটো কৈছোঁ তেনেকুৱা ধৰণৰ কিছুমান বস্তু দেখিবলৈ পোৱা যায় কিন্তু কেতিয়াবা মানে হাল সলনি হোৱাও দেখিবলৈ পোৱা যায় কেতিয়াবা ধৰ বহুত মানুহ শকত হৈ যায় বহুত মানুহ ক্ষীণ হৈ যায় ওজন উচ্চতা কেতিয়াবা কমে 25 বছৰৰ পিছতো কেতিয়াবা কিন্তু বৃদ্ধিটোও মানে গোটেই জীৱন জুৰি চলে বুলি কিছুমানে কয় কিন্তু মানে মূল কথাত ক'বলৈ গ'লে কিন্তু বৃদ্ধিটো কেতিয়াও মানে গোটেই হেৰিয়ত নচলে মানে আপোনাৰ 25 বছৰমান বয়সলৈকে চলে আৰু বিকাশটো মৃত্যুৰ তৎমুহূৰ্তলৈকে আমি আজি মৰিম আৰু 5 মিনিট আগতো আমি কিবা এটা নহয় কিবা এটা শিকিব পাৰোঁ যি শিকোঁ সেইটোৱে বিকাশ বুলি ক'লে অইন একো নাই আমি যি শিকোঁ কিবা এটা কৈছোঁ আমি যদি ভাত খাবলৈ শিকিছোঁ ভাত খাবলৈ যদি চিম্পলকৈ শিকিছোঁ সেইটোও বিকাশ কলমটোৱে যদি কিবা এটা আখৰ লিখিবলৈ শিকিছোঁ ধৰ সদায় আখৰ লিখি থাকোঁ আজি বেলেগ এটা ষ্টাইলত লিখোঁ সেইটোও বিকাশ কাৰোবাৰ লগত কথা পাতি আছোঁ কোনোবাই কথা পতাৰ ষ্টাইলটো বেলেগ সেইটো এটা বিকাশ গতিকে বিকাশ মানে হৈছে আমি যি শিকিছোঁ সেইটোৱে বিকাশ আৰু বৃদ্ধি মানে হৈছে আমাৰ শাৰীৰিক পৰিৱৰ্তন সেইখিনি হৈছে বৃদ্ধি আৰু মানসিক আৱেগিক সামাজিক সেইখিনি হৈছে বিকাশ সেইটোৱে আছিলে আৰু অথনি মাজতে যোনটো এটা প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নটো কি আছিলে যে এজন শিশুৰ যোনটো আছিলে যে বয়সটো কি হ'ব যে 25 বছৰ হৈছে বা ৱেটটো তাৰ 25 বছৰ হৈছে বয়সটো নহয় একচুৱেলি ৱেটটো কি হ'ব যে 25 কেজি বা 30 কেজি হৈছে তেনেহ'লে সেইটো বৃদ্ধিত পৰিব নে বিকাশত পৰিব এতিয়া চাওক জুখিব পাৰি বুলি ক'লে ই বৃদ্ধি হ'ব হয়নে শাৰীৰিক বিকাশ বৃদ্ধি হ'ব এতিয়া আমি আকৌ আৰু এটা কথা জানো যে বৃদ্ধিৰ এটা অংশই হৈছে বিকাশ
হয়নে গতিকে এই বিকাশতো পৰিব বৃদ্ধিটো পৰিব বিকাশতো পৰিব বুজি পাইছে গতিকে যদি অপশ্যনকেইটা এনেকৈ থাকে বৃদ্ধি আৰু বিকাশ দুইটা তেতিয়া কি হ'ব যে বৃদ্ধি আৰু বিকাশ দুইটা হ'ব কাৰণ 25 কেজি বুলি কৈ দিলে ই হ'ব পৰিমাণগত হয়নে আৰু বিকাশটো হৈছে যে গুণগত পৰিমাণগত দুইটা বৃদ্ধিটো হৈছে পৰিমাণগত এটা গুণগত পৰিমাণগত দুইটা গতিকে ইয়াৰ আনসাৰটো হ'ব যে বৃদ্ধি আৰু বিকাশ দুইটাতে পৰিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু ইয়াৰ মাজত যোনবিলাক পাৰ্থক্য আছে সেই পাৰ্থক্যবিলাকৰ ওপৰত ভিত্তি কৰি ইয়াৰ যোনবিলাক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আহিব পাৰে ভাবিছোঁ ভিডিঅ'টোৰ পৰা কিবা এটা নহয় কিবা এটা শিকিব পাৰিছে আৰু বৃদ্ধি বিকাশৰ কনচেপ্টটো এইখিনি চালেই হ'ব ইয়াৰ পিছত পৰৱৰ্তী ক্লাছত আমি আৰু লৈ আহিবলৈ চেষ্টা কৰিম প্ৰিন্সিপল অফ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ডিফাৰেন্স বিটুইন গ্ৰোথ এণ্ড ডেভেলপমেণ্ট তেনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা কনচেপ্ট আৰু ইয়াৰ লগত জড়িত কিছুমান সৰু সুৰা প্ৰশ্ন লৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম